দৰ্শকসকল আপোনালোকে চাই আছে ৰিয়েল ফেক্টছ আসাম কেইখনমান SLRCৰ তৰফৰ পৰা অহা বিভাগৰ নটিচ লৈ এই ভিডিঅটো আপোনালোকলৈ আগবঢ়াইছো এই নটিচখন আহিছে ইন্সপেক্টৰেট অফ ইলেক্ট্ৰিচিটি চিফ ইলেক্ট্ৰিকেল ইন্সপেক্টৰ অৰ্থাৎ power.assam.gov in যিসকলে আপোনালোকে শক্তি বিভাগত চাকৰি পাইছে সেইসকল প্ৰাৰ্থীৰ বাবে আহিছে এইখন জাননী This is for information of all concerned that the candidates following bearing roll numbers are been selected by the state level recruitment commission by letter number SLRC grade 3 61 allotment of departments 2023-70 dated 3/11/2025 and number SLRC grade 4 Assam allotment of department 2025-141 dated 4/11/2025 for appointment in grade 3 and grade 4 post in the Inspectorate of Electricity Assam under Power Department are hereby requested to appear with all relevant documents for verification is as per schedule mentioned below. Gotike Power Department of grade 3 or grade 4 এই সকল প্ৰাৰ্থীৰ ডকুমেন্ট ভেৰিফিকেশনৰ বাবে ইনভাইট কৰা হৈছে এই সকলে কি কৰিব লাগিব আপোনালোকে চাওক গ্ৰেড 3 ৰোল নাম্বাৰছ খিনি ইয়াত দিয়া হৈছে গ্ৰেড 4 ৰোল নাম্বাৰছ খিনি দিয়া হৈছে এই সকল প্ৰাৰ্থীয়ে 12 নৱেম্বৰ তাৰিখে 11 বজাৰ পৰা দিনৰ 3 বজাৰ ভিতৰত আবেলি 3 বজাৰ ভিতৰত অফিস অফ দা চিফ ইলেক্ট্ৰিকেল ইন্সপেক্টৰ কাম এডভাইজাৰ হাউসৱেট কমপ্লেক্স ফাৰ্ষ্ট ফ্লোৰ ৱেষ্ট এণ্ড ব্লক দিছপুৰ গুৱাহাটী 781006 ডিস্ট্ৰিক্ট কামৰূপ মেট্ৰ' আসাম ইয়াত গৈ আপোনালোকে ডকুমেন্ট ভেৰিফিকেশন কৰিব লাগিব আৰু হেহে লাষ্টত লিখিছে যে the selected candidates must attend the document verification process along with all relevant original documents and a set of self-attested photocopies of the following ইয়াত দেখিছে কপি অফ অনলাইন এপ্লিকেশন তো আপোনালোকে যেটো ফৰ্ম SCC বুলি থাকে তাত আপোনালোকে লগইন পাসওয়ার্ড কৰি পিনে ডাউনলোড কৰি লব পাৰিব আমি আগৰ ভিডিও এটাত আপোনালোকক দেখাই দিছিলো গ্ৰেড 4 প্ৰাৰ্থীসকলে কেনে ধৰণে ডাউনলোড কৰিব আৰু ডেসক্ৰিপচনতো আমি এটা লিংক শেয়াৰ কৰি থৈছিলো তাত গৈ আপোনালোকে ডাইৰেক্ট অনলাইন এপ্লিকেশন ফৰ্মখন কপি কৰি লব পাৰিব আৰু ডাউনলোড কৰি লব পাৰিব আৰু তাৰ কপি সেলফ এটেস্টেড আৰু এটা অৰিজিনাল হিচাপে লৈ যাব একে দুইটা অনলাইন যেতিয়া জেনাৰেট হয় দুইটা একেই হয় অৰিজিনাল বুলি ইয়াত কথা নাই দুটা কপি খালি আপোনালোকে প্ৰিন্ট আউট উলিয়াই লৈ যাব আৰু এডমিট কাৰ্ড অফ দা ৰিটেন এক্সামিনেশন এজ প্ৰুফ সাৰ্টিফিকেট এডুকেশনাল কোৱালিফিকেশন সাৰ্টিফিকেট মাৰ্কশিট সাবমিটেড at the time of applying for the post along with relevant document জি আপোনালোকৰ মাৰ্কশিট সাৰ্টিফিকেট দৰকাৰ হৈছিলে আপোনালোকে অনলাইন কৰোতে সকলো লাগিব কাষ্ট সাৰ্টিফিকেট লাগিব যদিহে আছে কম্পিউটাৰ প্ৰফিচিয়েন্সি সাৰ্টিফিকেট যদিহে এপ্লিকেবল হয় আইডেন্টিটি প্ৰুফ আধাৰ কাৰ্ড পান কাৰ্ড বা ভোটাৰ কাৰ্ড লাগিব নোটাৰাইজ এফিডেভিট এটো আপোনালোকে এফিডেভিট ফৰমেটটো ওয়েবসাইটত দিয়া হৈছে এটো আপোনালোকে ডাউনলোড কৰি ল'ব পাৰিব আমি আমাৰ টেলিগ্ৰাম চেনেলতো শেয়াৰ কৰি দিম আপোনালোকে জয়েন হৈ ল'ব ডেসক্ৰিপচনত টেলিগ্ৰাম চেনেলৰ লিংক আমি দি দিম তাৰ পৰা আপোনালোকে ডাউনলোড কৰি ল'ব পাৰিব আৰু এনি আদাৰ ৰেলেভেন্ট ডকুমেন্ট কিবা যদি আছে আপোনালোকে হেখিনি লগত লৈ যাব আৰু নো TADA will be admissible on document verification and joining কোনো ধৰণৰ আপোনালোকৰ ট্ৰেভেল এলাউন্স বা ডিয়াৰনেছ এলাউন্স দিয়া নহয় only the candidates will be allowed inside the document verification venue কেৱল প্ৰাৰ্থীসকল যাব পাৰিব for any queries the candidate may contact helpline number ইয়াত দুটা helpline number দিয়া হৈছে আৰু পাৱাৰ ডিপাৰ্টমেন্টৰ আপোনালোকে ওয়েবসাইট যি দুটা দিয়া হৈছে ইয়াত https://cei.assam.gov in বা https://power.assam.gov in ত গৈ আপোনালোকে আৰু যদি কিবা ডিটেইলছ জাননী আহে ভালদৰে আপোনালোকে চাই থাকিব পাৰিব গতিকে যি সকল প্ৰাৰ্থীয়ে গ্ৰেড 4 আৰু গ্ৰেড 3 ইয়াত দেখা ৰোল নাম্বাৰ আপোনালোকে সিলেক্ট হৈছে আপোনালোকে অফিচিয়েল ওয়েবসাইটত চাই থাকিব আৰু কিবা যদি আহে এতিয়া আমি চাও এফিডেভিটখনো আপোনালোকে চাব ইয়াতে দেখিব আৰু এফিডেভিটটো আমি শেয়াৰে কৰি দিম ডাউনলোড কৰি এটো আপোনালোকে চাব নালাগে এটো ওয়েবসাইটতে দিয়া হৈছে এফিডেভিট ফৰমেট আৰু এই ফৰমেটটোত আপোনালোকে এফিডেভিট বনাই ল'ব লাগিব এটো আমি শেয়াৰ কৰি দিম ডেসক্ৰিপচনত আমাৰ টেলিগ্ৰাম চেনেলৰ লিংক দি থৈছো তাত গৈ আপোনালোকে ডাউনলোড কৰি ল'ব পাৰিব এদৰে এফিডেভিট এটাও আপোনালোকে বনাই ল'ব লাগিব অন্য এখন জাননী আহিছে অফিস অফ দা ডাইৰেক্টৰ টাউন কাউন্ট্ৰি প্লেনিং এটো দেইছে দা ফলোইং provisionally selected candidates who have been
recommended by the State Level Recruitment Commission for Class 4 posts are hereby informed to attend for original document verification on 10/11/2025 at 1:30 p.m. in the office premises as mentioned below. Director, Municipal Administration, Assam Nagar, Director, Town and County Planning. এই সকলৰ পৰা জাৰি কৰা হৈছে গতিকে ইয়াত আপোনালোকে গৈ পিনি কৰিব লাগিব দুটা দিছে আৰু কোনে কোনে কোট কোট কৰিব লাগিব সকলো আপোনালোকে গম পাব আৰু সুধি ল'ব পাৰিব ইয়াত ফোন নম্বৰত ইয়াত ৰোল নম্বৰ দিয়া হৈছে নেম দিয়া হৈছে আপোনালোকৰ আৰু কোন সকল আপোনালোকে গ্ৰেড 4ত পাস কৰিছে ইয়াত লিষ্টত দেখিছে আৰু ডকুমেন্ট ভেৰিফিকেশন হ'ব আপোনালোকৰ 10 নৱেম্বৰ তাৰিখে 1:30 বজাত 1:30 PM ত হ'ব আৰু কিবা যদি আপোনালোকৰ সুধিব লগা থাকে ইয়াত দুজন সুপাৰিনটেন্ডেন্ট আৰু সিনিয়ৰ এসিস্টেন্টৰ নাম্বাৰ দিয়া হৈছে এইখিনো আপোনালোকে নাম্বাৰত ফোন কৰি কিবা আপোনালোকৰ জানিব লগা থাকিলে জানি ল'ব পাৰিব গতিকে গণেশগুৰি দিছপুৰ ইয়াত আপোনালোকৰ যেটো আছে টাউন এণ্ড কাউন্ট্ৰি প্লেনিং আৰু মিউনিসিপাল এডমিনিষ্ট্ৰেচন ইয়াতে আপোনালোকৰ ডকুমেন্ট ভেৰিফিকেশন হ'ব এই দুখনে হৈছে আজি আমি লাভ কৰা গুৰুত্বপূৰ্ণ জাননী আৰু যদি এনেকুৱা জাননী আহি থাকে ডিপাৰ্টমেন্ট ওয়াইজ আমি আপোনালোকৰ লগত শেয়াৰ কৰি থাকিম আৰু আপোনালোকেও যেটো নিৰ্দিষ্ট আপোনালোকে ডিপাৰ্টমেন্ট গ্ৰেড 3 বা গ্ৰেড 4 আপোনালোকে জিহতে নাপাওক লাগে আপোনালোকে ধৰক কোনোবা এগৰাকী প্ৰাৰ্থীয়ে ফিচাৰী ডিপাৰ্টমেন্টত পালে আপোনালোকে ফিচাৰী ডিপাৰ্টমেন্টৰ ৱেবছাইটত আপোনালোকে দিনৰ ৰাতিপুৱা এবাৰ আবেলি এবাৰ এইদৰে বা গধূলি এবাৰ আপোনালোকে চেক কৰি থাকিব তেতিয়া আপোনালোকে আপডেটটো গম পাব কাৰণ ইমান বিলাক ডিপাৰ্টমেন্ট আমিও চেক কৰি থকাটো সম্ভৱ নহয় গতিকে কেতিয়াবা আমাৰো মিছ হৈ যাব পাৰে গতিকে কেৱল ইউটিউব চেনেলৰ ভৰসাতে আপোনালোক বহি নাথাকিব নিজাকৈ এটা চাকৰি পাইছে যেতিয়া ইউটিউব চেনেলত আপডেট পাই যাম বুলি ভবাতকৈ কেতিয়াবা ইউটিউব চেনেলত নাহিবও পাৰে কিবা নটিছ হেহে আপোনালোকে যেটো ডিপাৰ্টমেন্টত চাকৰি পাইছে আপোনালোকে ৱেবছাইটত গৈ গুগলত গৈ সাৰ্চ কৰি থাকিব আৰু সদায় দিনটোত দুবাৰ তিনিবাৰ সাৰ্চ কৰিব আৰু দেখিব আপোনালোকে লেটেষ্ট লাষ্টৰ ফালে যেটো অপচন থাকে তাত গৈ আপোনালোকে কিবা যদি নতুনকৈ জাননী আহে নটিছ আহে আপোনালোকে তাতে পাই যাব তেনে ধৰণে আপোনালোকে সংযোগ হৈ থাকিলে আপডেটখিনি পাই থাকিব আৰু তেতিয়া ডকুমেন্ট ভেৰিফিকেশন কৰিবলৈ যেহেতু অলপ দিন দিয়া হয় 5 দিন 4 দিন আপোনালোকৰ মাজত থাকিব আপোনালোকে সেই খবৰটো পোৱা লৈকে কিন্তু কেতিয়াবা এফিডেভিট বিচাৰি দিয়ে সেইখিনি আপোনালোকে বনাওতে মেলোতে অলপ সময়ৰ প্ৰয়োজন হয় আৰু মানসিক প্ৰস্তুতিৰো প্ৰয়োজন হয় যদিহে কাইলৈকে ডকুমেন্ট ভেৰিফিকেশন কৰিব বুলি কয় তেনেহলে অলপ হলো মানসিকভাৱে অপ্ৰস্তুত হোৱা দেখা যায় গতিকে আগতীয়াকৈ গম পালে আপোনালোকে ডকুমেন্টখিনি ৰেডি কৰিব পাৰিব আৰু সেলফ এটেস্টেড যেহেতু ফটোকপি প্ৰতিটো ডকুমেন্টৰে লাগিবই গতিকে আগতীয়াকৈ বস্তুখিনি আপোনালোকে ৰেডি কৰিবলৈ অলপ সময় পাব হেহে আপোনালোকে নিজৰ ডিপাৰ্টমেন্টসমূহৰ ৱেবছাইটসমূহ চেক কৰি থাকিবলৈ অনুৰোধ জনালো আৰু যদি কিবা আপডেট থাকে আমিও জনাই থাকিম গতিকে আমাৰ চেনেলৰ লগতো যিসকলে নতুনকৈ চাই আছে বা যিসকলে চাই আছে সাবস্ক্ৰাইব কৰা নাই চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব আৰু বেল আইকনটো প্ৰেছ কৰি দিব যাতে আমি ভিডিঅ'সমূহ আপলোড কৰিলে আপোনালোকে নটিফিকেশন পাব পাৰে ধন্যবাদ